বহুত কমেই দেখা যায় যে চাইনাই ভাৰতক প্ৰশংসা কৰা। অলপতে চাইনাই ভাৰতক প্ৰশংসা কৰিছে কাৰণ ভাৰত টপ 10 ক্লাবত প্ৰৱেশ কৰিছে। ইয়াত আপুনি গ্লোবেল টাইমছৰ টুইটটো চাওক। গ্লোবেল টাইমছৰ দ্বাৰা ইয়াত এটা ইনফোগ্ৰাফিক পোষ্ট কৰা হৈছে, য'ত ইয়াত দেখুওৱা হৈছে যে বিশ্বৰ শীৰ্ষ 10টা উৎপাদনশীল দেশৰ নাম। নম্বৰ 1ত অৱশ্যেই চীন দেশখন আছে, য'ত তেওঁলোকৰ মুঠ উৎপাদন হৈছে $4.6 ট্ৰিলিয়ন। আনহাতে নম্বৰ 2ত আছে আমেৰিকা, য'ত তেওঁলোকৰ উৎপাদন হৈছে $2.4 ট্ৰিলিয়ন। আনহাতে পোনপ্ৰথমবাৰৰ বাবে এইবাৰ 5 নম্বৰত আছে আমাৰ ভাৰতবৰ্ষ, যি $456 বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে আছে। এনে উৎপাদনশীল দেশৰ তালিকাত দক্ষিণ কোৰিয়া, মেক্সিকো আৰু ইটালীক ভাৰতে পিছ পেলোৱাটো অত্যন্ত এক গৌৰৱৰ কথা। কিন্তু জনসংখ্যাৰ ফালৰ পৰা যদি চাওঁ তেন্তে এতিয়াও ভাৰতে তেনেকৈ একেবাৰে মুখ্য শিখৰত লভিবলৈ সক্ষম হোৱা নাই। জনসংখ্যাৰ ফালৰ পৰা চালে আমি সহজেই টপ 3ত থাকিব লাগিছিলে বা আমেৰিকাৰ একেবাৰে ওচৰতে আমি থাকিব লাগিছিলে, কিন্তু তাৰ সলনি আমি এতিয়াও তলত আছোঁ। আশা কৰা হৈছে যে ভৱিষ্যতে ভাৰতে টপ 3ত থাকিব আৰু এইবাৰৰ দৰে চীনৰ লগতে বিশ্বৰ সকলো দেশে ভাৰতক প্ৰশংসা কৰিব।